হাই কোৱা আকৌ বাংমিতা আৰু হে হাই হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই বৰণী মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি গাহৰি মাংস আৰু ঔটেঙা বনাইছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ বনাইছিলোঁ একচুৱেলি আমাৰ অকণমান সৰু সুৰা কাম চলি আছে সেইকাৰণে যিসকলে হেল্প কৰি আছে তেওঁলোকৰ কাৰণে বনাইছোঁ চ' ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈ মই বনাইছিলোঁ প্ৰথমতে মাংসখিনি বইল কৰি লোৱা হৈছিলে এতিয়া কেৰাহী পাতিলোঁ তেল দিছোঁ তেল তেনেই কম দিছোঁ আৰু এতিয়া পিঁয়াজ দিছোঁ লগতে নিমখ সোৱাদ অনুসৰি আৰু হালধি আধা চামুচ দিছোঁ এতিয়া অলপ সময় ভজাৰ পাছতে দিম শুকান জলকীয়া কেইটামান শুকান জলকীয়া নহ'লে কেঁচা জলকীয়া দিলে ভাল কিন্তু কেঁচা জলকীয়া বৰ্তমান নাই ঘৰত সেইকাৰণে শুকান জলকীয়া দিছোঁ এয়া দেখিছোঁ অলপ সময় ভজাৰ পাছতে দিম বইল কৰি থোৱা মাংসখিনি মাংস ইতিমধ্যে বইল কৰি থোৱা হৈছিলে সেইকাৰণে এয়া তেলত দিছোঁ মাংসখিনি এয়া দেখিছে এয়া দেখিছে মাংসখিনি প্ৰায় ৩-৪ মিনিটমান মিডিয়াম ফ্লেমত ভজাৰ পাছতে আলু দি দিছোঁ এয়া দেখিছে যিহেতু মাংসখিনি বইল কৰাই আছিলে সেইকাৰণে বৰ বেছি সিজাই থকাৰ প্ৰয়োজন নাই পাছত সিজামগৈ এতিয়া আলুখিনিও সিজিব লাগিব সেইকাৰণে আলুখিনি আগতীয়াকৈ দি লৈছোঁ আৰু আজি যিহেতু গাহৰি মাংসৰ লগত ঔটেঙা দি বনাম চ' বহুতেই বেছি স্পেচিয়েল হয় বহুত খাই ভাল লাগে আৰু আপোনালোকে যদি খাই পোৱা নাই তেন্তে প্লিজ বনাই খাই চাব এতিয়াতো কুমলীয়া ঔটেঙা ওলাইছে মানে ঔটেঙাবোৰ ইমান ডাঙৰ হোৱা নাই সৰু হৈ আছে তাৰে দুটা লৈ সৰু সৰুকৈ কাটি মিহি মিহিকৈ কাটি দি দিছোঁ এয়া দেখিছে আৰু ঔটেঙা আৰু মানে গাহৰি মাংসৰ যিটো কম্বিনেশ্যন সেইটোতো আৰু ক'বই নালাগে কোনেও বিট কৰিব নোৱাৰে সেইটো বেলেগ কোনো ডিছে বিট কৰিব নোৱাৰে চ' এতিয়া ঔটেঙা দিয়াৰ পাছতে অলপ সময় মিডিয়াম ফ্লেমত ভাজি দেখিছে লৰাইছোঁ তেল বহুত ওলাইছে সেইকাৰণে কমকৈ সিজাই মেলি তেলখিনি উলিয়াই আছোঁ আৰু সিজাবলৈ চেষ্টা কৰি আছোঁ দেখিছে বহুত ধুনীয়া কালাৰো চেঞ্জ হৈছে আৰু লাহে লাহে এতিয়া পানী দিছোঁ প্ৰায় 3 গিলাচমান দিছোঁ দেখিছে আলুখিনি যিহেতু ভালকৈ সিজা নাই সেইকাৰণে সিজাব লাগিব লগতে যেতিয়া বইল হ'ব তেতিয়া মাংসৰ আৰু ঔটেঙা যিখিনি ফ্লেভাৰ সেইখিনি গোটেইখিনি মানে মিলি পৰিব আৰু ভাল লাগিব তেতিয়া গৰমৰ কাৰণে অকণমান প্ৰটেকশ্যন আৰু জালুক দুটামান দিব পাৰে তেতিয়া ভাল লাগে মোৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল কিন্তু জালুক দিয়া হৈছিলে এয়া দেখিছে হৈ গ'ল থপথপীয়াকৈ ৰাখিছোঁ বেছি জোল কৰা নাই বেছি জোল কৰিলে খাই ভাল নালাগিব সেইকাৰণে এয়া দেখিছে কি ধুনীয়া গ্ৰেভি আৰু কি টেষ্ট মানে বহুত বেছি ভাল লাগিছিলে আৰু এয়া মোৰ অৱস্থা গৰমত খানা বনাই যি কি নহওক খানাটো বহুত বেছি ভাল হৈছিলে আৰু আমাৰ আৰোহী আৰু বাংমিতাৰ নাচিছে আমাৰজনে ইমান বিশেষ নাচিব নাজানে কিন্তু আৰোহীয়ে বৰ ধুনীয়া নাচে গান লগাই দিছিলোঁ সেইকাৰণে নাচি আছে দুইটা আৰু এইফালে আম খাই আছে বাকী ইমানেই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ভালে থাকক কুশলে থাকক তাৰে কামনাৰে বাই বাই